তিৱাসকলৰ বা জনজাতিসকলৰ যিটো সমস্যাই আজি জাগিৰোডত গা কৰি উঠিছে আজি আমাৰ এছাম যুৱই কিন্তু এইটোক সহজভাৱে ল'ব পৰা নাই এই চৰকাৰখনে যি হঠকাৰী সিদ্ধান্ত লৈছে সহজভাৱে এইটো কাৰণে ল'ব পৰা নাই আমি আজি 3টা দশক ধৰি গণতান্ত্ৰিকভাৱে আমি যি তিৱাসকলৰ মৌলিক সমস্যাসমূহৰ দাবীত আমি যি সংগ্ৰাম গণতান্ত্ৰিকভাৱে কৰি আহিছোঁ চৰকাৰে আমাৰ এই গণতান্ত্ৰিক সংগ্ৰামৰ ভাষা তেওঁলোকে বুজি পোৱা নাই গতিকে আমি আমাৰ এছাম সচেতন যুৱকে এতিয়া তেওঁলোকে মনত এটা স্থিৰ কৰি লৈছে যে হয়তো অগণতান্ত্ৰিকভাৱে সংগ্ৰামৰ কাৰ্যসূচী ল'লেহে কিজানি এই চৰকাৰে আমাৰ সমস্যাসমূহৰ বিষয়ে তেওঁলোকে মানি ল'ব লক্ষ্য কৰিছোঁ সাম্প্ৰতিক যি ৰাজনৈতিক বাতাবৰণ ৰাজনৈতিক যি প্ৰেক্ষাপট এই প্ৰেক্ষাপটে থলুৱা ভূমিপুত্ৰ খিলঞ্জীয়া জনজাতি জনগোষ্ঠীসমূহক ইতিমধ্যে তেখেতলোকৰ ঐতিহ্য ভাষা সংস্কৃতি পৰম্পৰা জাতীয় অস্তিত্বক ইতিমধ্যে বিভিন্ন কৌশলে বিপদাপন্ন কৰিছে আৰু তাৰে কিছুদিন পূৰ্বে জাগিৰোডক পৌৰসভা বা টাউন সমিতি গঠনৰ বাবে 20খন ৰাজহুৱা গাঁও সামৰি পৌৰসভা আৰু বা টাউন সমিতি গঠনৰ যি পোষকতাই সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে আমি কিন্তু সহজভাৱে ল'ব পৰা নাই হুহকা পিছলা নীতিৰে কৌশলপূৰ্ণভাৱে ভূমিপুত্ৰ খিলঞ্জীয়াক বিপদলৈ ঠেলি দিশহাৰা কৰিব বিচৰা হৈছে ভূমিহীন আৰু ভেটিহীনত পৰ্যবেক্ষিত কৰিব বিচৰা হৈছে গতিকে সেইফালৰ পৰা আমি তিৱা তথা জনজাতীয় সংগঠনসমূহে কোনোপধ্যেই জাগিৰোডক আমি টাউন সমিতি বা পৌৰসভা গঠনৰ ক্ষেত্ৰত আমি কোনো কাৰণতে অসম চৰকাৰৰ সিদ্ধান্তক মানি ল'ব নোৱাৰোঁ আৰু সময় থাকোঁতে অসম চৰকাৰে এই হঠকাৰী সিদ্ধান্তক পৰিহাৰ কৰক আমি মূলতে 4টা বিষয় স্পেচিফিক আমি ঘোষণা কৰিছোঁ প্ৰকাশ কৰিছোঁ কোনো কাৰণতে জাগিৰোড অঞ্চলটো যিহেতুকে গোভা জনজাতি খণ্ডৰ অঞ্চল সংৰক্ষিত গোভা জনজাতি খণ্ডৰ অঞ্চল ব্লক সংৰক্ষিত জনজাতি খণ্ডৰ কোনো কাৰণতে আমি টাউন কমিটি বা পৌৰসভা ইয়াত নিৰ্মাণ কৰিবলৈ গঠন কৰিবলৈ নিদিওঁ প্ৰথম কথা দ্বিতীয় কথাটো আস্কাদা আইনখন এই অঞ্চলত ট্ৰাইবেল বেল্ট ব্লক অঞ্চল বা তিৱা স্বায়ত্তশাসিত অঞ্চল আমি লাগু হ'ব নিদিওঁ তৃতীয় কথাটো হৈছে এই অঞ্চলত স্বায়ত্তশাসিত অঞ্চল হিচাপে স্বীকৃতি দিয়ক সংবিধানৰ গণ্ডীৰ ভিতৰত 6ষ্ঠ অনুসূচীৰ ভিতৰত স্বায়ত্তশাসিত অঞ্চল হিচাপে স্বীকৃতি দিয়ক এই অঞ্চলটো স্বনিয়ন্ত্ৰণৰ অধিকাৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ ইয়াত প্ৰতিষ্ঠা কৰক চতুৰ্থ কথাটো হৈছে এই অঞ্চলৰ পৰা অবৈধ বেদখলকাৰী যিবিলাক বিদেশী ইয়াত ইতিমধ্যে দপদপাই আছে বিদেশী যি বহিৰাগত ইতিমধ্যে আমাৰ মাটিভেদী সভ্যতা সংস্কৃতিত বহুত খেলিমেলি সৃষ্টি কৰিলে ইয়াৰ পৰা বিদেশীক বা বহিৰাগতক চিনাক্তকৰণ কৰি বেদখলকাৰীসকলক ইয়াৰ পৰা উচ্ছেদ কৰিব লাগে এইখিনি 4টা আমাৰ মূল বিষয় ইছ্যু ইয়াৰ প্ৰতিবাদত আমি এলানি কাৰ্যসূচী লৈছোঁ গ্ৰহণ কৰিছোঁ সেই কাৰ্যসূচীসমূহ আমি পাঠ কৰি দিব বিচাৰিছোঁ জাগিৰোড টাউন সমিতি বা পৌৰসভা গঠনৰ বিৰোধিতা তিৱা স্বায়ত্ত পৰিষদ এলেকাত থকা 17টা সংৰক্ষিত জনজাতি খণ্ডৰ বেষ্টনী এলেকাত অবৈধ বেদখলকাৰী উচ্ছেদ কৰা আৰু তিৱা স্বায়ত্ত পৰিষদৰ ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীভুক্তকৰণৰ সন্দৰ্ভত অতি শীঘ্ৰে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ দাবীত তলত উল্লেখিত ধৰণে এলানি গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী আমি ঘোষণা কৰিছোঁ 1 নম্বৰ অহা ইংৰাজী 24 অক্টোবৰ 2 ঘণ্টীয়া গণবিক্ষোভ প্ৰদৰ্শন কাৰ্যসূচী পালন কৰা হ'ব আৰু দ্বিতীয় কাৰ্যসূচীটো হৈছে 21 অক্টোবৰত 2 ঘণ্টীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধো আমি হাইৱেতে কৰিম তৃতীয় কাৰ্যসূচীটো অহা ইংৰাজী 25 অক্টোবৰত 12 ঘণ্টীয়া মধ্য অসম বন্ধ কাৰ্যসূচী পালন কৰা হ'ব পৰৱৰ্তী কালত ধাৰাবাহিক গণ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বন্ধ আমিও যদিও বেয়া পাওঁ যদিও আমি বন্ধৰ পৰিপন্থী আমিও বিৰোধিতা কৰোঁ কিন্তু সি এটা গণতান্ত্ৰিক সংগ্ৰামৰ ফল হিচাপে অংশ হিচাপে থাকি গ'ল গতিকে আমি বন্ধ ল'বলৈ বাধ্য আৰু বন্ধৰ ক্ষেত্ৰত যদিও আইনগত বাধা আছে সেই আইনগত বাধা আমি জাতীয় সংগঠনসমূহে সেই আইনগত বাধাক প্ৰতিহত কৰি যাবলৈ চেষ্টা কৰিম আমাৰ নামত কেছ ৰুজু হ'ব মোকদ্দমা হ'ব হাইকোৰ্টৰ সমন ইছ্যু হ'ব ঘোষণা কৰাৰ লগে লগে তথাপি আমি দৃঢ়মত পোষণ কৰিছোঁ যিয়েই নহওক আমাৰ জাতীয় অস্তিত্ব জীয়াই ৰাখিবৰ কাৰণে আমি বন্ধৰ দৰে কাৰ্যসূচী ল'বলৈও কুণ্ঠাবোধ কৰা নাই বৰ্তমান আমাৰ জাগিৰোড সমষ্টি বিধায়ক তথা মন্ত্ৰী পীযুষ ডাঙৰীয়াই এই ক্ষেত্ৰত যথেষ্টখিনি বাধা দিব পাৰিলেহেঁতেন কিন্তু ইয়াত আমি জানিব পাৰিছোঁ তেওঁ ইয়াত অৰিহণা আছে পৌৰ সভা তাৰমানে গঠন কৰাৰ ক্ষেত্ৰত বা আস্কাদাইত অনাৰ ক্ষেত্ৰত গতিকে তেখেতক আমি সংগঠন দাবী জনাইছোঁ এতিয়াও সময় আছে তেখেতে যেন
এই ব্যৱস্থাটো তেওঁলোকে হাতত ল'বৰ কাৰণে। কিন্তু কথাটো হ'ল যদি আমি তেখেতে যদি এই ভূমিকা যদি হাতত নলয়, কথাটো কাৰ্যসূচী হাতত নলয়, তেতিয়াহ'লে আমি কিন্তু জংগী আন্দোলন কাৰ্যসূচী ল'বৰ কাৰণে বাধ্য হ'ম। আৰু ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ পৰিষদৰ কাৰণে গঠনৰ কাৰণে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ আহিছোঁ। কিন্তু চৰকাৰে, কংগ্ৰেছ চৰকাৰে হওক নাইবা বিজেপি চৰকাৰে, কোনো এখন চৰকাৰে কিন্তু তেওঁসকল ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ পৰিষদ প্ৰদানৰ কাৰণে কিন্তু আগ্ৰহী নহয়। কিন্তু এই বৰ্তমান যিখন চৰকাৰ, এই চৰকাৰখনে কিন্তু আগ্ৰহী হৈছে কাক? যিয়ে মানুহ মাৰিব পাৰে, যিয়ে হাতত অস্ত্ৰ উঠাই ল'ব, তেওঁলোককহে বেছি গুৰুত্ব দিয়ে। কিন্তু আমি গণতান্ত্ৰিকভাৱে যি আন্দোলন কৰি আছোঁ, যে এই আন্দোলন গণতান্ত্ৰিক কৰাৰ কাৰণে আমাক কিন্তু চৰকাৰে কিন্তু কোনো ধৰণৰ আমাক গুৰুত্ব দিয়া নাই। কিন্তু আমি যিটো ষষ্ঠ ছাত্ৰ পৰিষদ আমি ছাত্ৰ পৰিষদ বিচাৰিছোঁ, কিন্তু এইটো প্ৰাপ্য, ন্যায্য প্ৰাপ্য কিন্তু। গতিকে ইয়াক আমাক হাতৰ অস্ত্ৰ মানুহক হত্যা নকৰিলেও, হাতৰ অস্ত্ৰ নল'লেও কিন্তু আমাক ষষ্ঠ ছাত্ৰ পৰিষদ প্ৰদান কৰিব লাগিবই। আৰু যেতিয়ালৈকে আমাৰ ষষ্ঠ ছাত্ৰ পৰিষদ প্ৰদান নকৰে তেতিয়ালৈকে আমাৰ আন্দোলন চলি থাকিব।